Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত কম্পিউটাৰ সায়েন্সৰ 2024 চনৰ কুৱেশ্যন পেপাৰখিনি ডিসকাস কৰিম। ইয়াৰ পিছত ডিসকাস কৰিম 2023 চনৰ কৰিম, 2024 চনৰ কৰাৰ পিছত 2023 চনৰ কৰিম। বেছি টাইম নাই, অলপ টাইমৰ পিছত ভিডিঅ'টো আপলোড কৰি দিম। নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডৰ লগত তোমালোকৰ স্কুল গ্ৰুপ বা ফ্ৰেণ্ডৰ লগত তোমালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'। এক নম্বৰত কি আছে, চইচ দ্য কাৰেক্ট আনসাৰ। মানে কাৰেক্ট আনসাৰখন ওলাব দিছে। মই যিমান পাৰো ইমান সোনকালে মই এইখন মানে কমপ্লিট কৰি দিম। এক নম্বৰত কি হ'ব, দ্য এক্সিছ পইণ্ট ইজ ইউজ টু কানেক্টেড, শুদ্ধ আনসাৰ হ'ব ওয়্যাৰলেছ নেটৱৰ্ক। বি নম্বৰ, দ্য সেকশন কন্টেইন দ্য ইনফৰমেশ্যন এবাউট দ্য HTML ডকুমেণ্ট। HTML হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ হয়, HTML সম্পূৰ্ণ নাম। এটা শুদ্ধ আনসাৰ হ'ব তোমালোকৰ হেডিঙত থাকে। The number of column denoted the of a table of the table টেবুলৰ কত denoted হয়, যিমানখিনি তোমাৰ কলম থাকিব কি হয়, ডিগ্ৰী বুলি কোৱা হয়, ডিগ্ৰী। আনসাৰ বি 2। ডি নম্বৰ, the এটা হ'ব display only the important information by the heading the implementation part। মানে implementation পাৰ্টটো তোমাৰ কি হয়, হাইড কৰি লুকাই থাকে, আৰু যিখিনি তোমালোকৰ ইম্পৰ্টেন্ট এইখিনি লাগিলে আমি কি বুলি কওঁ, এইখিনি abstraction বুলি কয়। abstraction মানে কি, যিখিনি লাগিব এইখিনি ইনফৰমেশনটো তোমালোকে দেখাব, বাকিখিনি লুকাই ৰাখিব, হাইড কৰি ৰাখিব। fill in the blank, এটা আছে fill in the blank। the MAC address is composed of hexadecimal number। এটা MAC address hexadecimal number কেইটা হবে, এটা 12 12 1 2 12। is a scripting language that is widely used to add the functionality and interactivity to the web page। ইয়াতে শুদ্ধ আনসাৰ তোমাৰ কি হ'ব, শুদ্ধ হ'ব জাভাস্ক্ৰিপ্ট। এটা হ'ব জাভাস্ক্ৰিপ্ট। In MySQL data validation can be ensured through while entering data in a table। ইয়াৰ শুদ্ধ আনসাৰ হ'ব, ইয়াৰ শুদ্ধ হ'ব কনস্ট্যান্ট। এটা তোমাৰ কি হ'ব, কনস্ট্যান্ট হ'ব। constant is the process of hiding the unwanted data such a restriction access to any member of the object। মানে যিখন নালাগে unwanted data খিনি কি কৰিব, হাইড কৰি ৰাখিব। ইয়াৰ শুদ্ধ আনসাৰ হ'ব encapsulation। ইয়াৰ শুদ্ধ আনসাৰ। এইখিনি হৈ গ'ল তোমালোকৰ মানে খালি ঠাই, fill in the blank। ইয়াৰ পিছত আহিলে state whether the statement are true and false, সঁচা নে মিছা এইখন কৰিব লাগে। IP address uniquely identify the assigned or network and interface controller, এইটো শুদ্ধ হ'ব। এ নম্বৰটো কি হ'ব, এ নম্বৰ ট্ৰু। বি নম্বৰ, where operation require that all the condition to be the true for the inclusive in the result। ইয়াৰ এইটো হ'ব ভুল, ট্ৰু নহয়, ফলস। সি নম্বৰ, the initialization expression contain the statement that need to be executed in the yes interaction to the loops। এইটো ফুল। তোমালোকৰ 24 চনৰ বেছিভাগ কমন নাহে, তাৰ পিছৰখন কমন আহিব। এখন 24 চনত কি আহিছে, the pointer can be used to point the integer only। এইটো false, integer নহয়, পয়েন্টাৰটো কি হয়, এড্ৰেছটো পইণ্ট কৰি ৰাখে। নেক্সট নোট, এখানে হল তোমালোকৰ answer the following question in the one word। yes, মানে এটা শব্দ দি কিনে কি মানে উত্তৰ দিব লাগে। এ নম্বৰ, this command is used to verify the connectivity between two computers। what is called command here। দুটা যে থাকিব, ইয়াতে আমাৰ কি কমান্ড বুলি কম, ইয়াতে কমান্ডটো হ'ব, ইয়াৰ এটা আনসাৰ যদি দিবছে, শুদ্ধ আনসাৰ হ'ব
ping command শুদ্ধ আনসাৰ হ'ব ping command মই ইয়াতে দিছো ping command আচ্ছা B number it is a numerical label that is assigned the network device to identify them the uniquely it is called মানে assignment network uniquely identify যেটি কৰে আমি কি বুলি কওঁ এটো অলপ আগতে মই ডিসকাস অলপ আগতে কোৱেশ্চনটো আহিছিল ইয়াৰ শুদ্ধ আনসাৰ হ'ব IP address internet protocol IP মানে internet protocol C number it is the information to be displayed on the screen like text picture audio video etc it is called মানে ইনফরমেশন বিলাক কি কৰে যেতিয়া ডিসপ্লে স্ক্রিন কৰে তাক কি বুলি কোৱা হয় ইয়াতে শুদ্ধ আনসাৰ হ'ব ইয়াৰ শুদ্ধ আনসাৰ হ'ব কন্টেন্ট D this is the list of item which describe yes item মানে এটা আইটেমৰ যিখন কি বুলি কয় আইটেমত এটা আইটেম বুলি কয় it is called item শুদ্ধ আনসাৰ হ'ব item লিষ্ট বুলি কওঁ ন আমি আইটেম list of item list E number this attribute is used to define the address of the file to be linked that is attribute here what is the attribute here here শুদ্ধ আনসাৰ হ'ব list নহয় HREL ইয়াৰ শুদ্ধ আনসাৰ হ'ব reference it is an organized collect of structure information stored electrically computer system it is called electrical computer system যেটো structure কৰে collection of information এটা হ'ব database শুদ্ধ আনসাৰ হ'ব database is collection of logically related data যেটো electrical computer মানে store কৰা হয় G number it is command used to display the complete information about the file defined in table eta file যেটো display কৰিব লাগে এটা টেবুলৰ file what is the command here কি command use কৰা হয় শুদ্ধ আনসাৰ হ'ব describe হ'ব আমাৰ শুদ্ধ আনসাৰ it can be defined as the programming model which is based upon the concept of call process calling process it is called ইয়াৰ শুদ্ধ আনসাৰ হ'ব procedural শুদ্ধ আনসাৰ হ'ব procedural এখিনি আছিল তোমালোকৰ এমসি মানে খালি ঠাই মানে এটা শব্দত প্ৰকাশ কৰা আৰু ইয়াৰ পিছত আমি ডিসকাস কৰিম 2023 আৰু তোমালোকৰ এখিনি মই দেখাই দিছো অলপ দিগলীয়া হৈ যাব যেটা আমাৰ সময় কম হৈ গল মানে এতিয়া তোমালোকৰ পঢ়িব লাগিব আচ্ছা এটো কমন কোৱেশ্চন বিলাক আহি থাকে what is network protocol কি হয় what is TCP C number what is HTML editor what are its types D number what is like operation in MySQL structure query language ইয়াৰ আনসাৰ খিনি মই দেখাই দিছো এটা এক নম্বৰৰ আনসাৰ খিনি হ'ব তোমালোক এখানে what is network protocol এখানে হ'ব ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা what is TCP transfer control protocol আৰু HTML editor মানে কি হয় ইয়াৰ টাইপ কিমান আছে ইয়াতে লিখা আছে what is MySQL কি হয় ইয়াতে MySQL মানে what is the like of the operation MySQL এখিনি হৈ গল তোমালোকৰ 2 নম্বৰ শর্ট নোটৰ কাৰণে আৰু ইয়াৰ পিছত আছে বাকিখিনি দেখাই আছো তোমালোকৰ or explain the list HTML explain the list element and HTML list কোন বিলাক আছে what is the attribute in a table tag what is the use of between class in MySQL why do you use the array computer program write the indicated the second and last element flowing array এটো array পৰা তোমালোকক কৰিব দিছে এটো তোমালোকৰ program হয় বিলা কৰিব দিছে what is user defined function give an example user defined function কোন বিলাক হয়
What is dynamic memory allocation? Dynamic memory allocation এইবিলাক programming ওপৰত আহিছে তোমালোকৰ। What will be the output of the following program? এইখন প্ৰগ্ৰামৰ আউটপুট কি হ'ব? এইখিনি প্ৰগ্ৰাম তোমালোকে কম্পিউটাৰ লিখাৰ পিছত আনসাৰ আহিব 3 আহিব 356 ইয়াতে তোমালোকে কম্পিউটাৰত কৰি ল'বা যদি কনফিউজন আছে 356 এনেকুৱা কোৱেশ্চন আহি যাব আৰু এটো নাহে তেনেকৈ আহিব আৰু What is the difference between top down and bottom up approach in program? Top down bottom up approach মানে কি হয় এটা লিখিব দিছে 3 মাৰ্কৰ দিছে 3টা কৰিব দিছে 3 মাৰ্কৰ answer the following question What are the rule for the naming table in MySQL? MySQL যে টেবুলৰ নেম কৰিবা কি কি কন্ডিশন থাকিব লাগে মানে কি দিব নোৱাৰিবা স্পেস দিব পাৰিবা না নাই স্পেশাল সিম্বল দিব পাৰিবা না নাই স্পেস দিব পাৰিবা না নাই এনেকুৱা যে আছিল এনে এইখিনি তুমি লিখিব দিছে Draw the flowchart to find out the total number of even number from the series number. Even number to তোমালোকৰ ওলাব লাগে যেনেকৈ even number odd number বিচাৰি ওলাব লাগে এটা program লিখিব লাগে program নাই এটা flowchart বনাব দিছে program লিখিব দিয়া নাই এটা কেনেকৈ ওলাব লাগে starting What is the global variable in C program? Why do you need to such a variable? Global variable দুটা থাকে global variable আৰু local variable দিটো মানে কি হয় লুপৰ ভিতৰত থাকে আৰু লুপৰ বাহিৰত যিখন থাকে আমি আউটসাইড অফ লুপ এটা আমি কও গ্লোবাল ভেৰিয়েবল এটা দিছে যিকোনো চাৰিটা কৰিব দিছে তিনটা কৰিব দিছে 4 মাৰ্ক কৰি দিছে What is use the input tag write the syntax of input tag in attribute below write a C program to print I am reading class 9 under the 7 এখানে প্রিন্ট কৰিব দিছে 5 টাইম ইউজিং লুপ মানে লুপ ব্যবহাৰ কৰি কিনে তোমাৰ কি কৰিবে এই লাইনখিনি 5 বাৰ মানে প্রিন্ট কৰিব দিছে একor সহজ এখিনি What are the inner and outer loop How can we terminate outer loop from the block of the inner loop মানে লুপ যিখন আছিল তোমালোকৰ inner loop outer loop যিবিলাক থাকে Write the following question মানে এইখন question তোমালোকে কি কৰিব आंसर কৰিব লাগে question answer Create a tableৰ নামটো কি হ'ব course in a database gaps with following data মানে এইখিনি তোমাৰ কৰিব লাগে টেবুলৰ নামটো কি হ'ব লাগে ইয়াতে course হ'ব লাগিব এটা দিছে ইয়াতে নাম বিলাক দিয়া আছে এইখিনি তোমালোকৰ কি হ'ব প্ৰাইমাৰী কি কত কোনখন হ'ব তোমালোকে এইখিনি গোটেইখিনি লিখিব লাগিব এইখিনি তোমালোকৰ বনাব লাগে course id টো মই প্ৰাইমাৰী কি বনাব লাগে এখন প্ৰাইমাৰী কি হ'ব এটা লিখাই আছে প্ৰাইমাৰী কি not null এবিলাক ভ্যালু কেতিয়া null হ'ব নোৱাৰে মানে null মানে খালি হ'ব নোৱাৰে add the data into the table মানে টেবুলৰ এইখিনি ডাটা তোমাৰ কৰিব লাগে এইখন টেবুলৰ তোমালোকৰ ডাটাখিনি এন্ট্ৰি কৰিব লাগিব এটা চোৱা এখন তোমালোকে প্ৰাইমাৰী কি হেই কাৰণে কৈছো মানে course id টো প্ৰাইমাৰী কি হয় তোমালোকে এটো আহি যা what is primary key কি হয় primary key is a key that uniquely identify the raw মানে attribute in a table এটা টেবুলৰ যিখন আইডেন্টিফাই কৰিব পাৰি 70 মাৰ্কৰ আছিল write the query from any মানে যিকোনো তলৰ পাঁচটা query লিখিব দিছে display the maximum number of salary of the course মানে ওপৰ টেবুলখিনি পৰা কৰিব দিছে display the number of male and female course number female and male কিমান আছে display the detail all the course having name and with I last যিখন I বুলি আছে এইখিনি ডিসপ্লে কৰিব দিছে display the detail of the all course who has jot in the jot is the rank কিমান পৰা আছিল 1995 এটা 2005 ইয়াৰ পৰা যিখিনি আছিল গোটেইখিনি তোমালোক কৰিব দিছে এইখিনি আছিল তোমালোকৰ কোৱেশ্চন পেপাৰ 2024 ইয়াৰ পিছত মই ডিসকাস কৰিছো 2023 চনৰ নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব নকৰিলে এবাৰ লাষ্ট দেখা নেক্সট ভিডিওত নপাব পাৰো তোমরা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওত লগ পাই থাকিম থ্যাংক ইউ